জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বাজিছে এটা ২০০ বছৰীয়া মহৰ শিঙৰ পেপা বজাই দেখুৱালে ৯০ ঊৰ্ধৰ সোণবৰুৱা ককাই বহাগ আহিলেই ৯০ বছৰীয়া ককাই বাকচৰ পৰা উলিয়াই আনি বজাই আপুৰুগীয়া পেপাটি বিহু বুলিলেই ককাৰ গা ৭খন ৮খন হৈ উঠে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বাপুতিসাহোন ৰঙালী বিহুটিক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি ইয়াৰ মাজতে কিন্তু থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ ৯০ ঊৰ্ধৰ সোণবৰুৱা ককাৰ পেপাৰ গুমগুমনি এইটোৱে হ'ল জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰত থকা এটা ২০০ বছৰীয়া মহৰ শিঙৰ পেপা আজু ককাৰ দিনৰ এই ২০০ বছৰ অতিক্ৰম কৰা মহৰ শিঙৰ পেপাটি বিহুৰ প্ৰাক্ষণত এতিয়া বজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৯০ ঊৰ্ধৰ সোণবৰুৱা নামৰ বয়োজ্যেষ্ঠ বৃদ্ধজনে বাকচত সযতনেৰে ভৰাই ৰখা পেপাটি বিহুৰ বতৰত বজাবৰ বাবে নোৱাই ধুৱাই সাজু কৰি থৈছে সোণ ককাই বহাগ বিহু আহিলেই এই পেপাটি সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আজু ককাৰ দিনৰ এই পেপাটি বিহুৰ প্ৰাক্ষণত এতিয়া বজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৯০ বছৰীয়া সোণবৰুৱা নামৰ বয়োজ্যেষ্ঠ বৃদ্ধজনে ঘৰৰ চোতালত বহি একান্ত মনে সোণ ককাই বিহুৰ বতৰত বজাইছে পেপাটি বিহু বুলিলেই ককাৰ হেনো গা ৭খন ৮খন হৈ উঠে যৌৱনকালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাতো ঘৰৰ পদূলিতে বহি মহৰ শিঙৰ পেপাটিকে বজাই বাপুতিসাহোন ৰঙালী বিহুটিক আদৰণি জনোৱা দেখা গৈছে ককাৰ মৃত্যুৰ পিছতো আজু ককাৰ দিনৰ এই ২০০ বছৰীয়া পেপাটি নাতি নাতিনীহঁতক সংৰক্ষণ কৰি ৰখাৰ পৰামৰ্শ দিলে ৯০ বছৰীয়া সোণ ককাই নঙলাৰ মুখত ৰঙালী বিহুৰ মোৰ উৎসৱটো মোৰ পেপাই সকলোকে জাননী দিয়ে হয়তো ইয়াত আশে পাশে সুধিলেও ক'ব যে সোণ কাকাই বিহু আহিল মাত্ৰ পেপা নেথাই ফোপাই হ'লেও পেপাটো বজাই থাকে অকলে আকৌ ল'ৰা ছোৱালীবিলাকক আহিলে লগতে ভালো লাগে তেতিয়া মই ল'ৰা ছোৱালীবিলাকতো লগত আকৌ কোনোবাই মাতে আকৌ গৈ পেলাই আকৌ গছৰ তলত পাই যামগৈ এতিয়া কিন্তু খোজকাঢ়ি যাব নোৱাৰোঁ থিয় থাকিবও নোৱাৰোঁ কিন্তু চকী এখন দি লৈ যায় বয়সটো প্ৰায় ৯০ বছৰে হ'ল আৰু প্ৰায় মানে প্ৰায়ে আৰু পেপাটো হ'ল মোৰ পিতাৰ দিনৰ পিতাৰ পৰাহে মই পেপাটো পাইছোঁ কিন্তু এতিয়া হেনো কাকা দিনৰ আছিলে বুলি কৈছিলে এইটো ২০০টো প্ৰায়ে হ'ল এতিয়া মই এতিয়ালৈকে সংৰক্ষণ কৰি আহিছোঁ নিজে পেপাটো ছিগি খহি গৈছেগৈ তেওঁ মই ৰাখিছোঁ সেইটো পেপাটো তেতিয়াৰ পৰা বুলি তাক ধুনীয়াকৈ পৰিপাটিকৈ নোৱাই ধুৱাই ৰাখোঁ মই বিহুটো আহিলে মই পেপাৰ হালধি মই নোৱাওঁ মোৰ বাঁহী পেপাৰ চব উলিয়াই লৈ মই ধুনীয়াকৈ নোৱাই ধুৱাই আকৌ ধুনীয়াকৈ সোমাই থওঁ মন গ'লে অকণ বজাওঁ আকৌ দেহাটো ভাল লাগি থাকিলেই বজাওঁ আকৌ পটককৈ অসুখ হৈ যায় নোৱাওঁ আকৌ থাকে সংৰক্ষণ মানে মোৰ মাটি যিখিনি আছে তেওঁলোকক কৈছোঁ যাতে মোক জীয়াই ৰাখিবলৈ হ'লে তোমালোকে এই পেপাটো তোমালোকে ব্যৱহাৰ কৰা আৰু অকণ বজাইছেও কিন্তু বজাইছেও মানে এটা কথা নহয় মোৰটো যুগত লগত এতিয়া এইটো যুগ নিমিলা হ'ল মোৰটো যুগত মোৰ পিতাই শিকাইছিলে যে এই বিহু নামটো তই গা এই বিহুটো গাব পাৰিব লাগিব মই আকৌ তেতিয়া উপায় নাপালে মই সেই বিহু নামটো গাওঁ পেপাত যে নাই এতিয়া নিচিনাকৈ মই আকৌ তৌতা কৰিব নাজানো আকৌ আজিকালি বজাইছে শুনি আছোঁ কিন্তু মই বিহু নামহে গাওঁ মই বিহুটোহে গাওঁ মই পেপা অসমৰ বাহিৰতে বজাইছোঁ ইফালে আগত তোমাৰ দিল্লী পাইছোঁ মই তেতিয়া ল'ৰা ছোৱালী বুলি ক'ব লাগিব আৰু সৰু বয়স তাৰপৰা এখন তোমাৰ সৌ কলিকতা উৰিষ্যা এইবিলাকত ফূৰ্তিতে গৈ বজাই কিন্তু তেতিয়া তোমাৰ ফটো মৰা মানুহো নাই পালানে বোলে বহুত এতিয়া আজিকালি ক'ৰবালৈ গ'লে গ্ৰুপ এটা ফটো এখন লৈ আহে তেতিয়া একো নাই সেইখন গ'লো আৰু খালোঁ বলো ফূৰ্তি কৰিলোঁ আৰু গুচি আহিলোঁ কিন্তু তাৰপিছত জানিছিলোঁ এইটো ব্যৱসায়মূলক কিন্তু মই ব্যৱসায়টো এতিয়াও মই ব্যৱসায় বুলি নধৰিলোঁ আৰু নলওঁ মই একো ব্যৱসায় নলওঁ সমূহ অসমবাসী ৰাইজক মই মোৰ সেৱাৰে মই গ্ৰহণ কৰি কৈছোঁ যে আপোনালোকে এইটো সদায় মনত ৰাখিব যে অসমীয়া বিহু উৎসৱটো চবতকৈ ওপৰত সেই অসমৰ বিহুতে অসমক জীয়াই ৰাখিব পাৰে আৰু মই নিজে এতিয়া গম পাইছোঁ য'তে যাওঁ ত'তে হ'লেও
সেই বস্তুটো মই পাওঁ আৰু পালে মোৰ বৰ আনন্দ লাগে। সেই দেখি মই কৈছোঁ যে অসমত আৰু এই বিহু উৎসৱটোতকৈ ওপৰত নাই। কিয় মই বিহু বুলি ক'লোঁ, এতিয়াও মই যেতিয়া 80-90 বছৰত যেতিয়া পগলা হোৱা দি সময়টো কি বস্তু, তেতিয়াহ'লে মই নিজকে চিন্তা কৰোঁ। আৱেগ জড়িত হৈ যায়, মই নিজক পাহৰি যাওঁ তেতিয়া। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।